নমস্কাৰ জনাইছো সকলোকে সকলো নিশ্চয় ভালে আছে মোৰ বৰ্তমান ভালে বাৰু এই কেইদিন আকৌ ভিডিও দিবই পৰা নাই নহয় আপোনালোকলে এয়া আৰু গম পাইছে নহয় 14-15 নৱেম্বৰ আমাৰ নিতাই পুখুৰী পদুমনিত ৰাস মহোৎসৱ আছে আৰু সেই কাৰণে তাতে লাগি থাকোতে মোৰ আৰু এফালে ঘৰৰ কামো একো হোৱা নাই জানেনে এবাৰ যে ৰাখত লাগি থাকোতে মোৰ একো শাক পাচলিয়ে কৰিব পৰা নাই ভাবিলো আজি অকনমান আজৰি আছো বুলো কামগিটা কৰি লওঁ কামনো কি আৰু এয়া অকনমান শাকতলি উলিয়াই লওঁ যিহে যে আপোনালোকক দেখাইছিলো ধনিয়া কেডাল সেয়াই আৰু মোৰ শাক হৈ আছে একো বেলেগ কৰিব পৰা নাই কালি আকৌ আবেলি সময়ত এডোখৰ অকনমান কুৰ মাৰি থলো আৰু এতিয়া বুলো অকনমান এডোখৰ ৰাতিপুৱা গা ধোৱাৰ আগতে যোনখিনি কাম কৰো এইখিনি কাম কৰিলো আৰু পিছত বুলো মই নাই গা ধোৱাৰ আগত আৰু অকমান কাম কৰি লওঁ এয়া বুলো অলপ বনখিনি চিকুনা আৰু অলপ কুৰ মাৰি লওঁ আৰু এপাটি এই বুলি ভাবি আৰু অকন কুৰ মাৰো বুলি এয়া দেখিছানে কুৰখন লৈ বন আৰু পুৰা হেৰি মানে গুছাই আছো মানে কি হৈছে আমাৰ মাটি মানে খুব ইয়াতে নতুনকে অহা আমাৰ ঘৰ বৰ বেছি বিশেষ দিন হোৱা নাই সেই কাৰণে মাটিও খুব মানে জেগাবোৰ দ হৈ আছে বাম কৰিবগৈ পৰা নাই জানেনে এয়া চাওকচোন একেবাৰে মানে দ হৈ আছে তথাপিতো আৰু অকনমান বুলো কুৰ মাৰো শাককেইডাল ঘৰৰ হলে নেনেই ভাল লাগে ন আৰু বাহিৰৰ পৰা যিমান দাম দি কিনি অনা হয় গোটেই দেখোন সাৰ দিয়া থাকে সেই কাৰণে ভাবিছো আৰু ঘৰতে কৰা হয় প্ৰত্যেকবাৰে ঘৰতে কৰা হয় কিন্তু এইবাৰ আকৌ আমাৰ খেতি অলপ দেৰি হৈছে বিশেষকৈ ৰাখখনে মানে একদম পিছ পেলাই দিছে দেই ৰাখত লাগি থাকোতে এফালে খেতিত মানে কাম লাগিবই পৰা নাই সেই ভাবিলো আজি অলপ কুৰ মাৰি এইখিনি দেখিবলৈ পাইছে নে এইখিনি আকৌ কালি আবেলিয়ে কৰি থোৱা আজি আৰু বুলো অকনমান কৰি এয়া কুৰখিনি অলপ মাৰি ৰাখো মাটিখিনি অলপ সহায় ৰাখিছো আৰু আজি তাৰ পিছত লাহেকে আৰু অকনকে শাকৰ গুটি দিম আৰু পিছে এবাৰ আমাৰ মানে পানীটো অলপ ৰখি গৈছিলে মাটিখিনিত সেই কাৰণে খুব বেছি মানে দেৰি হৈ গৈছে আচলতে খুব জেগাবিলাক দ হৈ আছে বাম কৰিবই পৰা নাই